আদিবাসী ছাত্ৰ সন্থা হৈ আজি ৰংবং থানা অন্তৰ্গত এই দুৰ্গম এৰিয়াত আমি ইয়াত আহি উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় অৱগত, আমাৰ কৰ্ণালিউছ কিন্ডৰ নামৰ ব্যক্তিজন থাৰ্ড পলিং অফিচাৰজন যোৱা 7 দিন ধৰি নিৰুদ্দেশ হৈ আছে। সেই শোকান্তত আজি আমি ইয়ালৈ আহি উপস্থিত হৈছিলোঁ চৰজামিন তদন্ত কৰিবলৈ। কিন্তু ইয়াত আহি দেখিলোঁ যে এৰিয়াখন একদম দুৰ্গম অঞ্চল আৰু ইয়াত এজন ব্যক্তি হেৰাই যোৱাত পাবলৈ বহুত দিগদাৰ বা পোৱা যোৱাটো সম্ভৱ হ'বনে নাই এতিয়ালৈকে আমি এইটো ক'ব নিশ্চয়তা নাই। কিন্তু যি ধৰণৰ আইন প্ৰশাসনে এই দুৰ্গম এৰিয়াত সেই মানুহজন যে হেৰালে তাক বিচাৰি উলিওৱা যিমান এফৰ্ট দিব লাগিছিলে, সেই চৰকাৰৰ সেই প্ৰশাসনৰ পৰা সেই এফৰ্টটো আমি ইয়াত দেখিবলৈ পোৱা নাই। আজি যোৱা 7 দিন হৈ গ'ল, কিন্তু আজি আমি ইয়াত অ'চি ছাৰক আহি আমি যেতিয়া কুৱেশ্যন কৰিছোঁ, তেখেতে কৈছে যে আমি অপাৰেশ্যন চলাই আছোঁ, আমাৰ এটা টীম সেইটো এৰিয়াত গৈছে, কিন্তু এটা টীম ইফালে গৈছে বুলি কয়। কিন্তু আমি যি ধৰণৰ ইয়াত পুলিচ প্ৰশাসনৰ যি তৎপৰতা দেখিব লাগিছিলে, কিন্তু আমি এই অঞ্চলত আহি একো তৎপৰতা দেখিবলৈ পোৱা নাই। সেইবাবে আমি একদম ইয়াত সন্তুষ্ট নহয়। পুলিচ প্ৰশাসনৰ যি ইয়াত ৰেস্কিউ টীম এটা আহিব লাগিছিলে, SDRF NDRF, ইয়াত আপোনালোকে জানে তেখেতৰ জেকেটেই নদীৰ কাষতে পোৱা গৈছিলে। চ' ইয়াত NDRF বা SDRF টীম এটা আহিব লাগিছিলে, কিন্তু সেইকেইটা একো ইয়াত আমি দেখিবলৈ পোৱা নাই। সেইবাবে মই কাৰ্বি আংলঙৰ DC মহোদয়ক আপোনালোকৰ চেনেলৰ মাধ্যমেদি আহ্বান জনাব বিচাৰিছোঁ, দাবী কৰিব বিচাৰিছোঁ যে অতি সোনকালে তেখেতক উদ্ধাৰ কৰিব লাগে আৰু যেনেকৈ তেখেতক ডিউটিলৈ লৈ গৈছিলে সেই তেনেকৈ আমাৰ মানুহজনক তেখেতৰ পৰিয়ালক গতাই দিবলৈ মই আপোনালোকৰ মাধ্যমেদি জনাই দিব বিচাৰিছোঁ। নহ'লে ইয়াৰ পৰিণতি কিন্তু আমি আগন্তুক সময়ত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। তেওঁ অসুস্থতা আছিলে নেকি, তেনেকুৱা ধৰণৰ এটা কথা কোৱা হৈছে? তেখেতৰ অসুস্থতাটো আমি বৰ্তমানলৈকে কনফাৰ্ম হোৱা নাই। যদিও অসুস্থতা আছিলে, তেখেতৰ দায়িত্বত আনিছিলে, তেখেতৰ দায়িত্বত থকা ব্যক্তিজন যদি অসুস্থতা হৈছিলে, তেওঁলোকে মেডিকেল টীম লগত থাকে, মেডিকেল টীমৰ লগত তেওঁ চিকিৎসালয় হস্পিটেলত থাকিব লাগিছিলে। কিন্তু মানুহজন আজি নিৰুদ্দেশ হৈ এই ভোটিং চেণ্টাৰৰ পৰা আজি 20 কিলোমিটাৰ ভিতৰ অঞ্চলত তেওঁৰ জেকেট উদ্ধাৰ হোৱাটো মানে এটা ৰহস্যৰ বিষয় বুলি আমি ক'ব বিচাৰিছোঁ।